প্ৰতীক বড়ো জাতিৰ তেখেতৰ আজি 69তম জন্মদিন আৰু এই পবিত্ৰ জন্ম জয়ন্তী নিখিল বড়ো ছাত্ৰ সন্থা আৰু ইউএন ট্ৰাষ্ট আৰু স্থানীয় দত্তমা তুলুংগাপুৰী এই অঞ্চলৰ ৰাইজৰ লগত একেলগে একত্ৰিত হৈ পেলাই আমি তেখেতৰ এই পবিত্ৰ তুলুংগাপুৰীত আমি আয়োজন কৰিছোঁ আৰু বহুতো কাৰ্যসূচী আমি লৈছোঁ পতাকা উত্তোলন আমি কৰিলোঁ প্ৰাৰ্থনা কৰিলোঁ তেখেতৰ প্ৰতিমূৰ্তিত আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ আৰু গছপুলি ৰোপণ আমি কাৰ্যসূচী আজি আমি হাতত লৈছোঁ বিভিন্ন শিক্ষা অনুষ্ঠান আৰু বিভিন্ন নিখিল বড়ো ছাত্ৰ সন্থা আঞ্চলিক জিলা ইউনিট দিল্লীৰ পৰা লৈ পেলাই মেঘালয় বা গুৱাহাটীৰ পৰা লৈ পেলাই সমগ্ৰ অসম আৰু ভাৰতৰ বিভিন্ন প্ৰান্তত আজি উপেন ব্ৰহ্মৰ এই জন্ম জয়ন্তী উদযাপন কৰা হৈছে আৰু আজিৰ এই দিনটোত এই জন্ম জয়ন্তীত সমগ্ৰ বিটিয়াৰবাসী আৰু আমাৰ অসমবাসী আৰু দেশবাসীক মই শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ উপেন ব্ৰহ্মৰ যি এটা আদৰ্শ আছিল বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা আৰু তেখেতে 4টা বছৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ যি সভাপতি হিচাপে তেওঁ দায়িত্ব গ্ৰহণ কৰিছিল 1986 পৰা 1990 তেওঁৰ মৃত্যুৰ সময়লৈকে সেই 4টা বছৰ কাৰ্যকালত গোটেই বিশ্বত থকা অসমত থকা ভাৰতত থকা বড়ো ৰাইজক বড়ো জনগণক জগাই তুলিছিল এটা গণজাগৰণ সি আৰম্ভ কৰিছিল আৰু বড়ো জনগোষ্ঠীৰ লগতে আন নিপীড়িত শোষিত ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীক তেওঁ জীয়াই থকাৰ ৰাজনৈতিক আৰু সাংবিধানিক অধিকাৰৰ সপক্ষে নিজৰ প্ৰাপ্য অধিকাৰক মানে দাবী কৰা আৰু প্ৰাপ্য অধিকাৰক পাবলৈ কাম কৰাৰ কাৰণে তেওঁ অনুপ্ৰেৰণা যোগাইছিল আজি তাৰিখত উপেন ব্ৰহ্ম আমাৰ আদৰ্শ হয় আমাৰ সাহস আমাৰ শক্তি আৰু উপেন ব্ৰহ্মক লৈ পেলাই বড়ো জাতি আজি জীয়াই থাকিব বিচাৰোঁ তেখেতৰ যিখিনি কৰ্মৰাজি তেখেতে যিখিনি বাণী লিভ এণ্ড লেট লিভ পৃথিৱীত থকা বড়ো একত্ৰিত হওক একত্ৰিত আমি সংগ্ৰামৰ মাজেদি হ'ব লাগিব আৰু এই বাণীৰ আৰু সেই যি মানে তেখেতৰ মহান যি বাক্য আগ ধৰিয়ে বড়ো আন্দোলন হৈছিল আৰু বড়ো আন্দোলনৰ আগ ধৰি আজি BSc চুক্তি পালোঁ BTC চুক্তি পালোঁ বিটিয়াৰ শান্তি চুক্তি পালোঁ আৰু বড়ো জাতি আজি সাংবিধানিক আৰু ৰাজনৈতিকভাৱে কিছু সবল আৰু শক্তিশালী ৰূপত আজি আমি স্থাপন কৰিবলৈ আমি সক্ষম হৈছোঁ বড়ো ভাষাক ৰাষ্ট্ৰীয় স্বীকৃতি 22টা ভাষাত আমি পাবলৈ সক্ষম হৈছোঁ আৰু উপেন ব্ৰহ্মৰ নামত আজিৰ তাৰিখৰ নিখিল বড়ো ছাত্ৰ সন্থাই ট্ৰাষ্ট গঠনৰ যোগেদি তেখেতৰ নামত এৱাৰ্ড মানে ঘোষণাৰ যোগেদি আৰু তেখেতৰ নামত বিদ্যালয় স্কুল UN একাডেমি মানে স্থাপনৰ যোগেদি বিভিন্ন আমি কাম কৰি আছোঁ প্ৰথমে এফচুৱে ছাত্ৰ দিৱস আমি নিজে পালন কৰিছিলোঁ আৰু সমগ্ৰ বড়ো জনগণৰ মাজত আমি ছাত্ৰ দিৱস হিচাপে পালন কৰি আহিছিলোঁ পিছত আমি BTC কাউন্সিলক আমি দাবী জনালোঁ ইয়াৰ পিছত 2020 চনৰ পিছত বিটিয়াৰ চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰে কাউন্সিল লেভেলত ছাত্ৰ দিৱস হিচাপে পালন কৰাত তেওঁলোকে মানে স্বীকৃতি প্ৰদান কৰিলে আৰু বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে ছাত্ৰ দিৱস ৰাজ্যিক মৰ্যাদাৰে পালন কৰিবৰ কাৰণে তেওঁলোকে স্বীকৃতি প্ৰদান কৰিলে আৰু সৌখিদিনাখন দত্তমাত 57 এফচুৰ যি অধিৱেশনত ভাৰতৰ দেশৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত আমাৰ দাবী অনুযায়ী তেখেতক আমি দিল্লীত লগ ধৰিছিলোঁ আমি দাবী জনাইছিলোঁ স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ আৰু তেখেতে ঘোষণা কৰিলে যে উপেন ব্ৰহ্মৰ নামত নতুন দিল্লীত উপেন ব্ৰহ্ম মাৰ্গেৰে আৰু এটা ষ্টেচু নিৰ্মাণ কৰি পেলাই ৰাষ্ট্ৰীয় স্বীকৃতি দিবৰ কাৰণে ভাৰত চৰকাৰে যত্ন লৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদীক ধন্যবাদ দিছোঁ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ দিছোঁ আৰু উপেন ব্ৰহ্মৰ যি এটা সপোন তেওঁৰ যি এটা বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা যি এটা সংকল্প আৰু তেখেতৰ যিখিনি কৰ্মৰাজি বড়ো জাতিৰ প্ৰতি